নমস্কাৰ কক্ষলৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলো আজি আমি এই পাঠটিৰ দ্বিতীয় অংশ পঢ়িম বলাচোন ছাত্ৰ ছাত্ৰীসকল পাঠটি আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ প্ৰথম অংশত আমি আৰ্থ সামাজিক উন্নয়নত বিত্তীয় প্ৰতিষ্ঠানৰ ভূমিকাৰ বিষয়ে পঢ়িছিলো লগতে বেংক আৰু বেংকিং ব্যৱস্থাৰ বিষয়ে পঢ়িছিলো আজি আমি পঢ়িম বেংকৰ কিছুমান প্ৰকাৰ প্ৰথমটো প্ৰকাৰ হৈছে কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ সকলো বেংকৰ মুৰব্বী আৰু আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটিৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 চনত স্থাপিত হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 চনত ভাৰতত স্থাপন কৰা হৈছিল কাগজৰ মুদ্ৰা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰহে আছে কেন্দ্ৰীয় বেংকেহে একমাত্ৰ বেংক যিয়ে কাগজৰ মুদ্ৰা ছপা কৰিব পাৰে দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান কেন্দ্ৰীয় বেংক হৈছে দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক আৰু কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক আন সকলো বেংকৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে আৰু আমাৰ দেশত থকা আন বেংকসমূহৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে লগতে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰ এজেন্ট হিচাপে কাম কৰে আমাৰ দেশত থকা আন বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰ এজেন্ট হিচাপে কাম কৰে ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে আৰু ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰা পৰিলক্ষিত হয় এতিয়া আমি পঢ়ো আহা আন এটি বেংক বাণিজ্যিক বেংক ভাৰতৰ বেংকিং ব্যৱস্থাৰ এটা সৰ্ববৃহৎ অংশ বাণিজ্যিক বেংকৰ দ্বাৰা পৰিচালিত হয় মানুহে নিজৰ উপাৰ্জন বাণিজ্যিক বেংকত সঞ্চয় কৰে লগতে প্ৰয়োজনত ঋণৰ আবেদন কৰে বাণিজ্যিক বেংকৰ পৰা মানুহে প্ৰয়োজন হ'লে ঋণ লয় আৰু নিজৰ সঞ্চয় বাণিজ্যিক বেংকত সঞ্চয় কৰা দেখা যায় বাণিজ্যিক বেংকসমূহে সংগ্ৰহ কৰা সঞ্চয়ক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি আৰু বাণিজ্যিক বেংকসমূহে যিবোৰ সঞ্চয় সংগ্ৰহ কৰে সেইবোৰক এনে ধৰণে ভাগ কৰিব পাৰি প্ৰথমটো হৈছে সঞ্চয় আমানত দ্বিতীয়টো হৈছে চলিত আমানত তৃতীয়টি হৈছে স্থিৰ বা কাল আমানত আৰু চতুৰ্থটি আৱৰ্তী আমানত এতিয়া পঢ়ো আহা বেংকৰ চৰ্ত বেংকৰ কিছুমান চৰ্ত আছে সেই চৰ্তসমূহ হ'ল সঞ্চয়কাৰীসকলে বেংকৰ দ্বাৰা আৰোপিত বিধি অনুযায়ী প্ৰয়োজন সাপেক্ষে নিজৰ জমা ধন উলিয়াব পাৰে সঞ্চয়কাৰী বা জমাকাৰীসকলে প্ৰয়োজন অনুযায়ী নিজৰ জমা ধন বেংকৰ বিধি মানি উলিয়াব পাৰে আৰু এই ক্ষেত্ৰত বেংকে উপভোক্তাৰ আবেদন অস্বীকাৰ কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত বেংকে উপভোক্তাৰ আবেদনসমূহ কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে যিসকলে বেংকৰ পৰা ঋণ লয় তেওঁলোকে বেংকে ধাৰ্য কৰি দিয়া সুদৰ সৈতে নিৰ্দিষ্ট সময়ত ঋণ পৰিশোধ কৰিবলৈ চুক্তিবদ্ধ হয় আৰু যিসকল লোকে বেংকৰ পৰা ঋণ লয় তেওঁলোকে এক নিৰ্দিষ্ট সময়ত বেংকে ধাৰ্য কৰি দিয়া সুদৰ সৈতে ঋণ পৰিশোধ কৰিবলৈ চুক্তিবদ্ধ হয় চৰ্তভিত্তিক বাণিজ্যিক বেংকে গ্ৰাহকলৈ দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন ঋণ প্ৰদান কৰে আৰু চৰ্তভিত্তিক বাণিজ্যিক বেংকে গ্ৰাহকলৈ দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন ঋণ প্ৰদান কৰে আৰু এই গ্ৰাহকসমূহৰ ভিতৰত আছে উদ্যোগপতি কৃষক শিক্ষক শিল্পী চাকৰিয়াল আৰু শিক্ষাৰ্থী এওঁলোকক বাণিজ্যিক বেংকে ঋণ দিয়াৰ পৰিলক্ষিত হয় তাৰ পিছত বাণিজ্যিক বেংকে কিছুমান সতৰ্কতাও লোৱা দেখা যায় বেংকে ঋণ প্ৰদানৰ বাবে কিছুমান সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে বাণিজ্যিক বেংকে ঋণ প্ৰদানৰ বাবে কিছুমান সতৰ্কতামূলক ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হয় কিছুমান সতৰ্কতামূলক ব্যৱস্থাও গ্ৰহণ কৰে কিছুমান অসাধু লোকে ঋণ পৰিশোধ নকৰিবও পাৰে যাৰ ফলত সম্ভাৱ্য লোকচান আৰু বেংক বন্ধ কৰাৰো ভাবুকি আহিব পাৰে কিছুমান অসাধু লোকে যদি ঋণ পৰিশোধ নকৰে তেতিয়া বেংকৰ লোকচান হয় বা কেতিয়াবা বেংক বন্ধ হোৱাৰো ভাবুকি আহি পৰিব পাৰে এতিয়া পঢ়ো আহা বেংক একত্ৰীকৰণ
2020 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বেংক একত্ৰীকৰণৰ পদক্ষেপৰ ফলত আমাৰ দেশত ৰাষ্ট্ৰীয়কৃত বেংক 12টা। উদাহৰণস্বৰূপে ভাৰতীয় ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক আৰু বেংক অফ বৰোদা। 2020 চনত বেংক একত্ৰিতকৰণ কৰা হৈছিল। 2020 চনৰ 1 এপ্ৰিল তাৰিখে বেংকসমূহ একত্ৰিত কৰা হৈছে আৰু আমাৰ দেশত থকা ৰাষ্ট্ৰীয়কৃত বেংক হৈছে 12টা। তাৰ ভিতৰত উদাহৰণস্বৰূপে ভাৰতীয় ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অফ বৰোদা এইবোৰ হৈছে ৰাষ্ট্ৰীয়কৃত বেংক। ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংকসমূহেও সঞ্চয় বৃদ্ধি আৰু ব্যক্তিগত ঋণ প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংকসমূহেও সঞ্চয় আৰু ঋণ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু কিছুমান উল্লেখযোগ্য ব্যক্তিগত বেংক হৈছে ICICI বেংক, এক্সিছ বেংক, HDFC বেংক, কোটক মহিন্দ্ৰা বেংক। এইকেইটা হৈছে উল্লেখযোগ্য ব্যক্তিগত বেংক। আৰু এই বাণিজ্যিক বেংকসমূহে সকলো ধৰণৰ ঋণ প্ৰদানৰ লগতে শিক্ষামূলক ঋণ প্ৰদানো কৰে। উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে বাণিজ্যিক বেংকসমূহে শিক্ষামূলক ঋণ প্ৰদান কৰে। শিক্ষাৰ্থীয়ে শিক্ষা সমাপ্ত কৰি ঋণ পৰিশোধ কৰে। আৰু উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে বাণিজ্যিক বেংকে শিক্ষাৰ্থীক শিক্ষামূলক ঋণ দিয়ে আৰু শিক্ষাৰ্থীসকলে যেতিয়া শিক্ষা সমাপ্ত হয় তাৰ পিছত তেওঁলোকে এই ঋণ পৰিশোধ কৰে আৰু অধ্যয়ন সমাপ্ত হোৱাৰ 18 মাহৰ লৈ এই ঋণ পৰিশোধ কৰাৰ ম্যাদ থাকে। এতিয়া পঢ়ো আহা আমি ঔদ্যোগিক বা বিনিয়োগ বেংক। 1985 চনত স্থাপন হোৱা ঔদ্যোগিক আৰু বিনিয়োগ বেংকে ঔদ্যোগিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1985 চনত ঔদ্যোগিক আৰু বিনিয়োগ বেংক স্থাপন হৈছিল আৰু এই বেংকসমূহে ঔদ্যোগিক ক্ষেত্ৰলৈ বিশিষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঔদ্যোগিক বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে। ঔদ্যোগিক বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰা পৰিলক্ষিত হয়। উদ্যোগৰ বাবে যন্ত্ৰপাতি, সঁজুলি, কাৰখানা আদি ক্ৰয় আৰু স্থাপন কৰিবলৈ দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন হয়। আৰু উদ্যোগৰ বাবে যন্ত্ৰপাতি, সঁজুলি, কাৰখানা আদি ক্ৰয় কৰিবৰ বাবে ঔদ্যোগিক বেংকে ঋণ প্ৰদান কৰে। ঔদ্যোগিক বেংকে ঋণৰ যোগান ধৰি দেশৰ উদ্যোগ বিকাশত সহায় কৰে, ফলস্বৰূপে অৰ্থনৈতিক উন্নয়নকো প্ৰসাৰিত কৰে। আৰু ঔদ্যোগিক বেংকে ঋণ প্ৰদান কৰি দেশখনৰ উদ্যোগৰ বিকাশত অৰিহণা যোগায়, ফলস্বৰূপে দেশখনৰ অৰ্থনৈতিক উন্নয়নো হয়। 2012 চনত কেন্দ্ৰীয় বাজেটত ঔদ্যোগিক বেংক আৰু বিনিয়োগ বেংক বন্ধ হোৱা পৰিলক্ষিত হয়। 2012 চনৰ কেন্দ্ৰীয় বাজেটত ঔদ্যোগিক আৰু বিনিয়োগ বেংক বন্ধ হৈ পৰে। এতিয়া আমি পঢ়ো আহা আন এবিধ বেংকৰ বিষয়ে, সেইটো হৈছে সমবায় বেংক। আমাৰ দেশৰ গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণীৰ লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক প্ৰতিষ্ঠা কৰা হৈছিল। সমবায় বেংক প্ৰতিষ্ঠা হৈছিল গ্ৰাম্য অঞ্চলত আৰু ইয়াৰ কাৰণ আছিল গ্ৰাম্য অঞ্চলৰ দুখীয়া লোকসকলক মহাজনৰ শোষণৰ পৰা যাতে ৰক্ষা কৰিব পাৰে। সমবায় বেংকে কম সুদৰ হাৰত দুখীয়া লোকসকলক ঋণ প্ৰদান কৰে। সমবায় বেংকসমূহ 3টা স্তৰত থাকে। এটা হ'ল শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক, জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক, তৃণমূল পৰ্যায়ত গ্ৰাম্য অঞ্চলত কৃষিভিত্তিক সমবায় বেংক বা সমবায় সমিতিসমূহ। সমবায় বেংকসমূহৰ 3টা পৰ্যায় থাকে। এটা হ'ল ৰাজ্যিক সমবায় বেংক, 2 নম্বৰ কেন্দ্ৰীয় সমবায় বেংক আৰু 3 নম্বৰ কৃষিসমূহ। সমবায় বেংকৰ ভূমিকানো কেনেধৰণৰ হয়? সমবায় বেংকে কম সুদত দৰিদ্ৰ কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগীলৈ ঋণ প্ৰদান কৰে। সমবায় বেংকে কম সুদত দৰিদ্ৰ কৃষক, শিপিনী আৰু উদ্যোগীসকললৈ ঋণ প্ৰদান কৰে। ভাৰতৰ সৰহসংখ্যক লোক কৃষিজীৱী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক উন্নয়নত সমবায় বেংকৰ অৱদান উল্লেখযোগ্য। ভাৰতৰ যিহেতু সৰহসংখ্যক লোক কৃষিজীৱী হয়, সেয়েহে সমবায় বেংকসমূহে কম সুদৰ হাৰত তেওঁলোকক ঋণ প্ৰদান কৰে আৰু এই ক্ষেত্ৰত সমবায় বেংকসমূহৰ অৱদান উল্লেখযোগ্য হোৱা দেখা যায়।
বেংকৰ ৰাষ্ট্ৰীয়কৰণ ভাৰত চৰকাৰে 1969 চনত 14টা বাণিজ্যিক বেংক আৰু 1980 চনত 6টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰে। ভাৰত চৰকাৰে 1969 চনত 14টা বাণিজ্যিক বেংক আৰু 1980 চনত 6টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিল। বেংকৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ সুবিধা প্ৰদান কৰা চৰকাৰৰ লক্ষ্য আৰু বেংকৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন প্ৰদান কৰা হৈছে চৰকাৰৰ লক্ষ্য। এতিয়া আমি পঢ়িম আঞ্চলিক গ্ৰাম্য বেংক। আঞ্চলিক গ্ৰাম্য বেংকসমূহে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকৰ অংশীদাৰিত্ব তথা বিত্তীয় সাহায্যৰ সৈতে স্থাপন কৰা হৈছে আৰু এই আঞ্চলিক গ্ৰাম্য বেংকসমূহ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয়কৃত বেংকৰ অংশীদাৰিত্বৰ লগতে বিত্তীয় সাহায্যৰ দ্বাৰা স্থাপন কৰা হৈছে আৰু এনে বেংক আমাৰ অসমতো আছে। অসমত থকা বেংকটো হৈছে অসম গ্ৰামীণ বিকাশ বেংক। অসম গ্ৰামীণ বিকাশ বেংক হৈছে এটা আঞ্চলিক গ্ৰাম্য বেংক। ছাত্ৰ-ছাত্ৰীসকল এই অংশটিত আমি বেংকসমূহৰ প্ৰকাৰৰ বিষয়ে পঢ়িলোঁ। এতিয়া দুটা প্ৰশ্ন কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকটো কি? ভাৰতৰ কেন্দ্ৰীয় বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ, ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা কিমান? ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা হৈছে 12টা। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে এইটো অংশ সমাপ্ত কৰিল। আশা কৰিছোঁ তোমালোকে এই অংশটি ভালকৈ বুজি পাইছা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।